হেলিকপ্টাৰখন আকাশত উৰি আছে তেতিয়ালৈকে সকলো ঠিকই আছে কিন্তু হঠাৎ লাগিল হুৱাদুৱা হেলিকপ্টাৰখন খোৱাই আহি মাটিত পৰিল হাজোৰ পথাৰত বায়ু সেনাৰ হেলিকপ্টাৰ আৰু তাৰ পাছৰ দৃশ্য এয়া যান্ত্ৰিক বিজুতিৰ বাবে এনেদৰে হাজোৰ চৰাবাৰী পথাৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হ'ল বায়ু সেনাৰ এইখন হেলিকপ্টাৰ হেলিকপ্টাৰখন চাবলৈ পথাৰখনত স্বাভাৱিকতেই আহি উবুৰি খাই পৰিল হাজাৰ হাজাৰ লোক কান্ধত কেঁচুৱালৈ বহু সংখ্যক লোকে বেৰি চালে নিজ নিজ মোবাইলেৰে সকলো ব্যস্ত ফটো তোলাটো মানুহক নিয়ন্ত্ৰণৰ বাবেও বহু কষ্ট কৰিবলগীয়া হ'ল বায়ু সেনা তথা আৰক্ষীৰ লোকে ইয়াৰ অলপ পাছতে আহিল বায়ু সেনাৰ আন এক হেলিকপ্টাৰ আহি উপস্থিত হ'ল উচ্চপদস্থ বিষয়া অভিযন্তা মেৰামতিৰ পাছত পুনৰ এইদৰে আকাশলৈ উৰিল হেলিকপ্টাৰ উপস্থিত হাজাৰ হাজাৰ লোকে দিলে কৰতালি অৱশ্যে হেলিকপ্টাৰখনৰ বিজুতি ঘটিছিল কি এই ক্ষেত্ৰত একো কথা নকলে বায়ু সেনাই পিছে হেলিকপ্টাৰখনে স্থানীয় ৰাইজৰ উৎকণ্ঠা অনুসন্ধিৎসা ঠিকই বঢ়াই তুলিলে সুবিধা দিয়া নাই ৰাইজে চাইছে ভালকৈ দেখিছে ওচৰৰ পৰা কিন্তু তেখেতসকলে চুব দিয়া নাই আৰু ৰাইজে চোৱাও নাই তাত জবৰদস্তি হোৱা নাই হাজোৰ পৰা মদন দাস আৰু সুভাষ দাসৰ ৰিপৰ্ট প্ৰাগ নিউজ